নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিলোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক বৰ এটা পুৰণি ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ। যোৱা বছৰ 2024 চনৰ 15 আগষ্ট তাৰিখৰ এই ভিডিঅ'টো হয়। এই ভিডিঅ'টো একচুৱেলি শ্বুট কৰিছিলোঁ মই দিম বুলি, কিন্তু দিয়া নহ'ল। আৰু তেতিয়া মোৰ বিশেষকৈ ইউটিউব চেনেলটোও নাছিলে, আৰু মই ভিডিঅ' বনোৱা বেছি দিন হোৱা নাই। তেতিয়া যিহেতু এইখিনি খুচৰি চাওঁতে এটা ভিডিঅ' পালোঁ, সেইটোৱে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আজি। যোৱা 15 আগষ্ট 2024 চনৰ যিটো 15 আগষ্ট আছিলে, আমি কেদাৰনাথলৈ বুলি ওলাইছিলোঁ। কেদাৰনাথ সেই সময়ত একচুৱেলি বতৰ বহুত বেয়া আছিলে। বতৰ বেয়া কাৰণে আমি ফ্লাইটৰ টিকেট বহু আগতীয়াকৈ কৰি ৰাখিছিলোঁ, পিছত যাম বুলি, সেই তাৰিখত যাম বুলি। আৰু সেই সময়ত আমাৰ বেপাৰ বিজনেছো সকলোখিনি অলপ ডাউন থাকে। আৰু এনেধৰণে আহি আমি পালোহি ইটানগৰৰ অৰুণাচলৰ যিখন হোলেংগি এয়াৰপৰ্ট, সেই হোলেংগি এয়াৰপৰ্ট পালোহি। আমাৰ টীম এয়া ৰাজু দা, আৰু এইখিনি দেখিছে এই দাড়ি লগা যিজন প্ৰকাশ, আপোনালোকে চিনি নাপাবও পাৰে, মই সেইকাৰণে দাড়ি লগা বুলি কৈ দিছোঁ। তেওঁ বিশেষকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এটা দুৰ্ঘটনাত তেওঁ নিজকে শেষ কৰি দিলে বুলি ক'ব লাগিব। তেওঁ নিজৰ কিঞ্চিতমান ভুলৰ কাৰণে এনেধৰণৰ এটা দুৰ্ঘটনা, বাইক এক্সিডেণ্ট হ'ল ৰাতি। আৰু তেওঁক এইখিনিতে আমি সকলোৱে স্মৰণ কৰিছোঁ। আৰু খুব এটা মনৰ দুখ বেজাৰ লগা কথা এটা আমাৰ মাজলৈ সকলো আমি যিজন 9জন ব্যক্তি আমি যিহেতু গৈছিলোঁ এই ট্যুৰটোত, খুব এটা সুন্দৰ ট্যুৰ হৈছিলে। আৰু সেইখিনিয়ে আপোনালোকৰ মাজত অকণমান দেখাওঁ বুলি ভাবিলোঁ। আৰু কেনেধৰণৰ হৈছিলে, ক'ত কি হৈছিলে সেইখিনি দেখাওঁ বুলি ভাবিলোঁ। খুব এটা ভাল পৰিৱেশ, খুব ভাল পৰিৱেশ। চব আমাৰ চিকিউৰিটি চেকিঙৰ কামখিনি চব ক্লিয়াৰ হৈ গ'ল। বৰ্তমান আমি এনেই খাৰা হৈ আছোঁ। অৱশেষত অপেক্ষা অন্তত আমাৰ ইণ্ডিগো বিমানখন আহি পালে। এইখনে আমাৰ বিমানখন, সকলোৱে চেলফি লোৱাত ব্যস্ত। আৰু এইখিনিতে এটা কথা কিন্তু দেই, আমি এই চিনটো যিটো আপোনালোকক দেখুৱাই আছোঁ, সেইটো উত্তৰাখণ্ডৰ চিন। আমি একচুৱেলি উত্তৰাখণ্ডলৈ পোনপ্ৰথমে যোৱা নাছিলোঁ। আমি গৈছিলোঁ দিল্লী আছিলোঁ, আগ্ৰাত আছিলোঁ, মথুৰাত আছিলোঁ, আৰু বৃন্দাবনত অলপমান আমি ঘূৰিলোঁ। সেইখিনি মোৰ লগত ফুটেজ নাই, ফটো সহকাৰে আছে। ফটোখিনি আপোনালোকক দিয়া নাই। আৰু এই এৰিয়াটো খুব এটা সুন্দৰ আছিলে, সেইখিনি আপোনালোকক দেখুৱাওঁ বুলি মই ভাবিলোঁ। চাওকচোন, আৰু সেয়া দেখিছে জুৰি পৰ্বত কি ধুনীয়াকৈ পৰি আছে। বৰ্তমান বৰষুণ কিনকৈ পৰি আছেতো, সেইটো কাৰণে সকলো বস্তু অলপ ধোঁৱা দেখিছে। কি মনোৰম কুলু কুলু শব্দৰে এয়া উত্তৰাখণ্ডৰ এটা অন্য এক পৰিৱেশৰ মাজত এয়াৰ কণ্ডিশ্যনৰ হেৰিয়তো ইমান ঠাণ্ডা নাই, ইমান ধুনীয়া ঠাণ্ডা হাৱা বতাহ মাৰিছে। দুখন মস্ত বাছ আহিছে। বগা এখন শুকুলা চাদৰে এই পাহাৰখন কি ধৰণে আঁকোৱালি লৈছে তাক আপোনালোকক দেখাইছোঁ। উত্তৰাখণ্ডৰ একা বেকা পথ আৰু পাহাৰীয়া যি দুৰ্গম পথ, সেই দুৰ্গম পথেদি গৈ থাকিলে নালাগে এই পথটো যেন ইমান দূৰ আগুৱাই যাব, ইমান দূৰ সুন্দৰ এটা পৰিৱেশৰ মাজলৈ লৈ যাব, সেইটো অনুভৱেই নহয়। কিমান এটা আমাৰ গাড়ীখন আছিলে ইন'ভা, কিমান ইন'ভাখন জুৰিছেহে। আপোনালোকক দেখুৱাইছোঁ, দেখিছে কেনেধৰণৰ এটা পৰিৱেশ আছিলে। আৰু খুব এটা সুন্দৰ আৰু নিৰিবিলি মনোৰম দৃশ্য বুলি ক'ব লাগিব। খুব এটা সুন্দৰ দৃশ্য দেখিছে। এইখনহে ট্ৰেভেলাৰো এনেকৈ সৰহকৈ মানুহ হ'লে বুকিং কৰিব পাৰে, কিন্তু তাত গৈ ট্ৰেভেলাৰ টেম্পু বুলি কয়। আমাৰ ইয়াত আকৌ টেম্পুবিলাক বেলেগ হয়, সিহঁতৰ তাত আকৌ টেম্পুবিলাক ট্ৰেভেলাৰ টেম্পু বুলিহে কোৱা হয়। আৰু এই জাৰ্ণিটো একচুৱেলি আমি 4টা ধামৰ জাৰ্ণি কৰিছিলোঁ, কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী, যমুনোত্ৰী। আমাৰ তাৰে 3টা ধাম আমাৰ দৰ্শন প্ৰাপ্তি পাইছিলোঁ আমি তাতে।
ये हमारा रास्ता है। ये भैया पूरा धुन धुन चला रहा है। बात चाहिए ये है इतना बढ़िया अच्छा है जो कुकीज बिस्कुट जैसा है। ये राज फिल्म की शूटिंग यहीं पे हुई थी। ये वही जंगल है। हाँ, ये राज फिल्म का शूटिंग जंगल है। भैया ने मजाक कर दिया है। ऐसे कुछ बोल कर नहीं नहीं, ये भैया भूतिया जंगल है। ये भूतिया जंगल है। भूतिया यहाँ पे गोश्त वगैरह बहुत है। हाँ, गोश्त बहुत ज्यादा है यहाँ पे। चुड़ैलें भी आती है रात को, आदमियों को उठा ले जाती है जो पसंद आ गया। हाँ, जो घोड़ा सोड़ा देखता है उसको उठा लेता है। खूब এটা অকালপকুয়া রাস্তা। ये इस टनल के अंदर धसे थे। अभी घुसेगा क्या? टनल के अंदर से जाएगा क्या? नहीं नहीं आज नहीं ये जाएगा। टनल वहीं तो निकल ली बड़कोट के पास ही। नहीं भैया इस बार हम टनल से नहीं जाएगा, अगली बार जाएगा है कि नहीं। अगली बार मुश्किल है कुछ, लगाएंगे अभी 2 साल, 1-2 साल। উত্তৰাখণ্ডৰ একাবেকা পথ আৰু ইয়াৰ মাজতে আমাৰ মাজতে হোৱা হাঁহি ধেমালি, এনেধৰণে আমাৰ খুব সুন্দৰ এটা জাৰ্ণি আৰু খুব এটা নতুন অভিজ্ঞতা লৈ আমি আগুৱাই গ'লোঁ। খুব বিৰল দৃশ্য কিছুমানৰ মাজে মাজে। আৰু আপোনালোকক এটা কথা ক'বলৈ পাহৰিছোঁ, এইডোখৰতে আমি এই জেগাডোখৰত ফ্ৰেছ আপেল মানে একদম ডাইৰেক্ট গছৰ পৰা ছিঙি গংগোত্ৰী ধামত যেতিয়া গৈছিলোঁ, সেই গংগোত্ৰী ধামত আমি মানে আপেল একদম হাতে ছিঙি খাব পৰা আছিলে। খুব সুন্দৰ সুন্দৰ আপেল, পকা মিঠা। আমি ঘৰলৈ লৈও আহিছিলোঁ, কিন্তু বহুত দিন জাৰ্ণি হৈ যোৱাৰ কাৰণে অকণমান আপেলবিলাক কিছুমানৰ দাঁত বহি গৈছিলে, কেমিকেল দি যিহেতু আমি অনা নাছিলোঁ সেইবিলাক, সেইকাৰণে এনেধৰণৰ হৈছিলে। আৰু আপোনালোকক এই সুন্দৰ সেউজীয়া মানে পাহাৰৰ মাজেদি অকণমান আগুৱাই লৈ গৈ আছোঁ। বলকচোন আৰু অকণমান আগুৱাই যাওঁ। भैया सुबह 4 बजे निकलेंगे क्योंकि वो रास्ता बहुत আমি কিছুমান চিনেমাৰ দেখি পাওঁ এনেকুৱা কিছুমান দৃশ্য, এনেকুৱা ষ্টীল ব্ৰিজৰ ওপৰত ভেড়া ছাগলী চৰি থাকে বা টেংগুচালিটো দেখুওৱা যায়, এনেকুৱা ফিল্মবিলাকত আছে। বহুকেইখন ফিল্মত এনেকুৱা চিনবিলাক দেখি পাওঁ, কিন্তু নিজ চকুৰে প্ৰত্যক্ষ কৰা আৰু চিনেমাত প্ৰত্যক্ষ কৰা আৰু আপোনালোকক মোবাইলত দেখুওৱা বহুখিনিৰ মাজত পাৰ্থক্য হৈ যায়। কাৰণ আমি বৰ চিনেমেটিক গ্ৰাফিক ডিজাইনাৰ নহয়, আমি সম্পূৰ্ণ এংগুলৰ পৰা ল'ব নাজানো মানে ফটোবিলাক, আৰু চকুৱে যিটো প্ৰত্যক্ষ কৰিছোঁ নহয়, খুব বিৰল আৰু খুব সুন্দৰ মানে আছিলে এইবিলাক ঠাই, মানে জেগা। আৰু পাইন গছ আছিলে, খুব ঠাণ্ডা এৰিয়া আছিলে, খুব ধুনীয়া মানে এটা দৃশ্য আমি উপভোগ কৰিছিলোঁ। আপোনালোকক এইখিনিতে মই অলপ দেৰি আগত ক'লোঁ, আমি 4টা ধাম যিহেতু যাত্ৰা কৰি আছিলোঁ, 4টা ধামৰ ভিতৰতে আমি কেদাৰনাথ ধামটো দৰ্শন কৰিবলৈ নাপালোঁ। মোৰ এইটো ইউটিউব চেনেলতে দিয়া আছে, আপোনালোকৰ ক'ত ক'ত আমি দৰ্শন কৰিছিলোঁ আৰু কেনেধৰণে দৰ্শন কৰিছিলোঁ সেইখিনি এই ইউটিউব চেনেলত তলৰ ফালে যি ভিডিঅ'বিলাক আছে সেই ভিডিঅ'বিলাকত আপোনালোকে দেখি পাব। চাওঁ বুলি ক'লে নিজে উলিয়াই চাব পাৰিব। আৰু আমাৰ লগৰ অমল দা দেখিছেনে, তেওঁ ভেড়া খেদিছে আৰু চেলফিও লোৱাত পূৰা ব্যস্ত হৈ আছে। মানে ভেড়াবিলাক বহুত ভেড়া আছিলে তাতে, আৰু এনেকৈ পাল পাতি চৰাই নে নিজৰ ভেড়াই নে সেইটো গম, কিন্তু ভেড়াবিলাক মানে অগণন ভেড়া আছিলে এইখিনিতে। আৰু খুব সুন্দৰ পৰিৱেশ, আপোনালোকক সকলোখিনি মই দেখুওৱাৰ সুবিধা কৰিব পৰা নাছিলোঁ, যিহেতু মোবাইলৰ প্ৰব্লেম বা বৰ মানে ভিডিঅ' নবনোৱাৰ এক্সপিৰিয়েঞ্চ নাই, সেনেধৰণৰ কথা। প্ৰকাশ দাক দেখিলে আকৌ মনত পৰি যায় তেওঁ যিবিলাক হাঁহি ধেমালি কৰা কথা, অভিমান কৰা কথা, সেইখিনি কিছুমান মানে চকৰে মনত কিছুমান সাজ বহুৱাই যায়। এয়া আমি আহি পালোহি এতিয়া গংগোত্ৰী ধামত। আমি এনেকৈ গংগোত্ৰী ধামত এই ধৰণে পূজা কৰিছিলোঁ। খুব সুন্দৰভাৱে তেওঁলোকে আমাক পূজা কৰি দিছিলে, যিহেতু আমি যি সময়ত গৈছিলোঁ সেই সময়তে মানে নাছিলে ইমান ভক্তৰ ভিৰ আৰু মানে হেমাগেম বা হেঁচা ঠেলা
কণ্ডিশ্যন নাছিলে। মোৰ আৰু আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, তলত যিটো ভিডিঅ' লিংক মানে ভিডিঅ' আছে, ভিডিঅ'খিনিত আপোনালোকে চাব পাৰিব। আৰু যমুনোত্ৰী ধামৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। যমুনোত্ৰী ধামত মানে মোৰ এইটো ভিডিঅ'ত নাই আৰু সেই তলতে ভিডিঅ' আছে। এতিয়া আমি আহি পালোহি কেদাৰনাথৰ হেলিপেড। টিক টিককৈ লাইট জ্বলি আছে দেখিছেনে, হেলিকপ্টাৰ। আমি খুব উৎসাহ আৰু আশাৰে গৈছিলোঁ। আৰু আপোনালোককো কওঁ, বৰ বাৰিষা যেতিয়া ভৰ বাৰিষা হয় তেতিয়া আপোনালোকে কেদাৰনাথত যদি যাম বুলি ভাবে যাব নালাগে বুলি মই পৰামৰ্শ দিব বিচাৰোঁ। কাৰণ কেদাৰনাথ ধামৰ যিখিনি মানে পাহাৰ আছে, পাহাৰখিনি বৰ মানে টাইলছৰ পাথৰৰ নিচিনা। টাইলছৰ যেনেকৈ টাইলছ শিল আৰু বালি মিক্স হৈ পিনি পাথৰবিলাক থাকে, সেই পাথৰবিলাক যেতিয়াই বৰষুণ পৰে মানে অলপমান বেছিকৈ বৰষুণ যেতিয়া পৰে, সেই বৰষুণবিলাকত গোটেইখিনি মানে ঝৰঝৰকৈ খহি আহে। গোটেই কাষৰ যিবিলাক আছিলে মানে পাহাৰবিলাক, সেইবিলাক খহি আহি ৰাস্তাটো সম্পূৰ্ণভাৱে ব্লক কৰি দিয়ে। আমি ঘৰৰ পৰা যাওঁতে অলৰেডি গম পাইছিলোঁ, আমাৰ এই গোগামুখৰে কেইজনমান যুৱক আগতীয়াকৈ গৈছিলে, তেওঁ হেলিকপ্টাৰ বুকিং কৰি গৈছিলে। তেওঁলোকে যিদিনাখনিলৈকে গৈ আছিলে সেইদিনাখনিলৈকে হেলিকপ্টাৰ প্ৰায় মানে উৰণ সম্পূৰ্ণ হৈ আছিলে, কিন্তু তেওঁলোকৰ যোৱা দিনাখনি হেলিকপ্টাৰ নচলিলে আৰু তেওঁলোকো দৰ্শন পাবলৈ নহ'ল। আমিও সেই আশাতে মানে সেনেকৈ ভাবিছিলোঁ আমিও হেলিকপ্টাৰতে যামগৈ যদি সুবিধা হয়। কিন্তু আমি যেতিয়ালৈকে গ'লোঁ তাতোতকৈ মানে ভয়ানকভাৱে ভূমিস্খলন হৈছিলে তাতে। আমি সেইকাৰণে পূৰা যাবলৈ মানে অকণো মানে গৌৰীকুণ্ড যিডোখৰ জেগা আছে, সেই গৌৰীকুণ্ডলৈকে আমি গ'লোঁ। গৌৰীকুণ্ডৰ পৰা আমাক অকণমানো গেটখনত যিখন গেট থাকে সেই গেটখনৰ পৰা আমাক যাবলৈ দিয়া নহ'লে। আৰু মেইন কথা হ'ল কি, নিজেও ৰিস্ক লৈ যাবলৈ ইমান মানে অসমৰ্থৰ নিচিনা কথা হয়। আমি ইমান দূৰ দূৰণিৰ পৰা যাম আৰু তাত যদি বাইচান্সলি ভগৱানে নকৰক কিবা এটা হয়, চবৰে মানে চিন্তনীয় কথা হয়। 9জন ব্যক্তি, আমাক তাত কোনো চাওঁতা বুলিবলৈ নাই। আৰু বহুখিনি মানে ইয়াৰ গোপন কথা থাকিলে অধ্যায় থাকি যায় কিছুমান, সেইকাৰণে আপোনালোকক সেইখিনিত আমি দেখিবলৈ চাব নোৱাৰিলোঁ। আৰু এটা আপোনালোকক কথা কওঁ, আমি এই কেদাৰনাথৰ যিটো এতিয়া আপোনালোকক ৰাস্তাইদি লৈ গৈ আছোঁ, সেই কেদাৰনাথৰ ৰাস্তাটো পাৰ হৈ পিনি আমি মানে খুব বেছি 100 বা এনেকৈ মানে 70-80 কিলোমিটাৰ মানৰ ভিতৰত যিটো মানে কেদাৰনাথ দলি আহে, কেদাৰনাথৰ পৰা যিটো ছমাহ য'ত বন্ধ হৈ থাকে আৰু ছমাহ তাত পূজা হয়, উকিমত বুলি কয়। মই আপোনালোকক ফটোখন দি দিছোঁ। সেই উকিমতত আহি পিনি আমি এদিন বিশ্ৰাম কৰিছিলোঁ। আৰু তাতে যি কেদাৰনাথ দলি থাকে মানে য'ত থাকে ঠাণ্ডা দিনত বেছি বন্ধ হৈ থাকে, যিটো ভাইফুটাৰ পৰা অলৰেডি বন্ধ হৈ থাকে, সেই তাত আহি পেলাই আমি দৰ্শন কৰিছিলোঁ। দৰ্শন কৰাৰ পিছত সুন্দৰ মানে লাগিলে, তাত আৰতি কৰা হ'ল। এইটো আপোনালোকক এইটো চিন দেখাই আছোঁ আমি বদ্ৰীনাথ ধামৰ পৰা। এইটো বদ্ৰীনাথ ধাম আছিলে, চাওক কি সুন্দৰ বদ্ৰীনাথ ধাম আছিলে। বদ্ৰীনাথ ধামত আমি গৈ পালোগৈ বিয়লি সময়ত। তেওঁলোকে আমাক বিয়লি সময়ত বুলি দৰ্শন কৰিবলৈ নিদিলে, কিন্তু আমি পিছদিনাখনি পুৱাই আমি দৰ্শন কৰিছিলোঁ। কি এটা সুন্দৰ, কি এটা মনোৰম নৰ আৰু নাৰায়ণ পাহাৰৰ মাজত, মানে আপোনালোকক কথা আৰু ইয়াৰ ভাষাৰেদি বুজাব নোৱাৰো। ইমান এখন সুন্দৰ মানে তীৰ্থস্থান, যি ভাৰতৰ 4টা ধামৰ ভিতৰত এটা হ'ল বদ্ৰীনাথ ধাম, যি নাৰায়ণৰ পূজা হয়। ইয়াত থাকিলে মানে ইয়াৰ মানে কথা আপোনালোকক মানে কৈ হেঁপাহ নপলাব। ইমান ধুনীয়া, ইমান মানে ফ্ৰেছ বুলি ক'ব লাগিব। ফ্ৰেছ মানে এটা সুন্দৰ জেগা আছিলে এই বদ্ৰীনাথ ধামখন। বদ্ৰীনাথ ধামৰ ভগৱান শ্ৰী হৰি শ্ৰী নাৰায়ণৰ যি কথা আছে, আপোনালোকে মোৰ এই চেনেলটোতে পিছৰ যিবিলাক ভিডিঅ' আছে সেইবিলাক আপোনালোকে চাব পাৰিব, কেনেধৰণৰ কি কাৰণে বদ্ৰীনাথ ধামখন জনপ্ৰসিদ্ধ হ'ল। আৰু তাতো অকণমান থুলমূলকৈ বিতংভাৱে মই দিয়া আছে। আৰু আমি দৰ্শন কৰিছিলোঁ সেইদিনাখনি বদ্ৰীনাথ ধামৰ আপোনাৰ হৈ গ'ল চাগিলে 8টা-9টামান বজাত আমি দৰ্শন কৰিছিলোঁ গা চা ধুই গৈ। আৰু তেতিয়া এনেকুৱা ধৰণৰ বৰ মানে হেমাগম ভিৰ নাছিলে। দেখিছেই মোৰ পিছফালে বৰ বেছি ভিৰ নাই, একদম দৰ্শন কৰিব পৰা ভিৰ। আৰু এইটো ইমান ডাঙৰ মন্দিৰ হিচাপে এইটো ভিৰ একো নহয়। মানে দৰ্শন একদম সোনকালে কৰিব পৰা হ'ল। আমি বেছি দেৰি লাইন পাতিবলগীয়া হোৱা নাছিলে। যেতিয়া মানে বেছি টাইম হয় তেতিয়া মানে বহুত দৰ্শনাৰ্থী ভিৰ হয় আৰু বহুত দীঘলীয়া লাইন পাতিবলগীয়া হয় বুলি কৈছে। কিন্তু আমি
ইমান কষ্ট কৰিবলগীয়া নহ'ল, যিহেতু কেদাৰনাথ আমাৰ দৰ্শন প্ৰাপ্তি নহ'ল। আৰু 3টা ধাম আমি দৰ্শন কৰিলোঁ আৰু এটা ধাম আমাৰ থাকি আহিলে কেদাৰনাথ ধামটো। সেই কেদাৰনাথ ধামটো আমি যদি ভগৱানে ৰাখে, ভগৱানে কুশলে ৰাখে, নিশ্চয় এদিন দৰ্শন কৰিবলৈ যাম। আৰু এই বছৰটো আমি দৰ্শন কৰিবলৈ যোৱা কথা আছিলে। দৰ্শন কৰিবলৈ যোৱা এই বছৰটো আমাৰ এইটো কাৰণে নহ'ল, মই অকলে যোৱা বুলি কথা নহয়, আমাৰ যিটো টিম আছিলে 9জনীয়া টিম, তাৰ মাজৰ আপোনালোকক কৈছোৱে হেৰাই গৈছে। তেওঁ আমাৰ মাজত বৰ্তমান নাই। তেওঁ খুব আমাক যোৱা বছৰে তেওঁ ৰিকুৱেষ্ট কৰিছিলে যাতে আপোনালোকে এই বছৰটো প্লানিং নলয়, অহা বছৰলৈ প্লানিং নয়, কিছুমান মানে বিভিন্ন ধৰণৰ কাম অসুবিধা থকাৰ কাৰণে তেওঁ খুব ৰিকুৱেষ্ট কৰিছিলে। সেইটো কাৰণে আমি এই বছৰটো সম্পূৰ্ণভাৱে পচপন্ন কৰি দিছোঁ। আমি এই বছৰটো নাযাওঁ কোনো জেগাত দৰ্শন কৰিবলৈ। আৰু অহা বছৰলৈ আকৌ মানে আমি 9জনৰ যিটো টিম আছিলে, 8জন এতিয়া বৰ্তমান আছোঁ, সেই 8জনে আমি আকৌ দৰ্শন কৰিবলৈ যাম। কোন কোন জেগাত যাম তেতিয়া এটা আকৌ নতুনকৈ প্লানিং হ'ব, বা কেদাৰনাথতে যাম। কেদাৰনাথ যোৱাটোতো ফিক্স হৈ আছে, কেদাৰনাথটো যামেই বুলি ভাবিছোঁ। যদি কেদাৰ বাবাই আমাক দৰ্শন মানে নিমন্ত্ৰণ দিয়ে, কেদাৰ বাবাই যদি যেনেকে যোৱা বছৰ আমি একদম 24 কিলোমিটাৰ দূৰৰ পৰা মাত্ৰ ঘূৰি আহিছোঁ, মাত্ৰ ট্ৰেকিং ৰাস্তা যিটো আছিলে সেই ট্ৰেকিং ৰাস্তাটোৱে আমি যাব পৰা নাছিলোঁ, যিটো পদপথৰ ৰাস্তা আছিলে সেইটোহে যাব পৰা নাছিলোঁ। বাকী যিমান ডোখৰলৈকে আমি যাবলৈ আছিলে মানে গাড়ীয়ে যোৱা ৰাস্তা, সেইখিনি সম্পূৰ্ণভাৱে আমি কভাৰ কৰিছিলোঁ। সেইডোখৰলৈকে খুব সুন্দৰ ৰাস্তা, খুব সুন্দৰ বুলি নহয় মানে ৰাস্তাটো ঠিকেই আছিলে অলৰেডি, মানে ক'ৰবাত হয়তো অলপ চলপ জাম হৈছিলে, ইমান বিকট জাম মানে হোৱা নাছিলে। হ'লেও আমি ভাবিলোঁ এই বছৰটো যোৱা নহ'ব, সেইটো কাৰণে অহা বছৰলৈ প্লানিং কৰিছোঁ। ভগৱানে যদি খুব নিমন্ত্ৰণ দিয়ে, কেদাৰ বাবাই যদি আমাক সকলোকে নিমন্ত্ৰণ দিয়ে, নিশ্চয় আকৌ লগ হ'ম। কিন্তু আজিৰ কথা কালিলৈ ক'ব নোৱাৰোঁ, কোন কেনেকা কি হয়। যেনেকে যোৱা বছৰ আমি আছিলোঁ 9জন, এইবাৰ আমাৰ মাজত আছেগৈ 8জন। কেনেকে কি কোন সময়ত কাৰ কাৰণে কেতিয়া কেনেধৰণে বিপদ আহি যায় কোনো ঠিক নাই। সেইটো কাৰণে বৰ আলচি থাকিব নোৱাৰি। আজিলৈ ভিডিঅ'টো এই বদ্ৰীনাথ ধামৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। আমি যি 4 ধাম যাত্ৰা কৰিবলৈ গৈছিলোঁ, তাৰে যি 3 ধাম যাত্ৰা হ'ল আৰু এটা ধাম বাকী থাকিলে আপোনালোকক কৈছোৱে। এই 4 ধাম যাত্ৰাৰ ভিডিঅ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যিসকলে এই 4 ধাম দৰ্শন কৰিছে তেওঁলোকে এবাৰ কমেণ্ট কৰি জনাব তেওঁলোকে কেনেকুৱা পালে, সুবিধা অসুবিধা আৰু গৈ কেনেকুৱা পালে। আৰু যিসকলে নাই যোৱা তেওঁলোকে এবাৰ কমেণ্টত কৰি জনাব জয় কেদাৰ বাবা বুলি। আজিলৈ সামৰণি মাৰিলোঁ, সকলোলৈ ধন্যবাদ।